অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা নিৰ্দেশ ইতিমধ্যে আমাৰ গুৰিত আহিছিল যে প্ৰত্যেক জিলা আৰু মণ্ডল কংগ্ৰেছত সভাবোৰ অনুষ্ঠিত কৰিব লাগে। দুৰ্ভাগ্যজনক এটা কথা আছিল যে আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতিজনক আমাৰ বিজেপিয়ে আমাৰ অপহৰণ কৰি লৈ গুচি গ'ল আৰু তেওঁৰ লগত যোগাযোগ কৰিলত কৈছে মোক একো কথা নোকোৱাকৈ মাত্ৰ জইন কৰালে। তেওঁ আজি আহিব খুজিছিল, কিবা কাৰণত আহিব নোৱাৰিলে, তেওঁ চাকৰি কৰে। যা হওক, আজি তেওঁৰ পৰিৱৰ্তে ইয়াত আজি মানে 50ৰো অধিক আমাৰ বিজেপি আৰু এজিপি আৰু লগতে আমাৰ একদম কোনো দল কৰা নাই, যদিও আমাৰ সমাজত আগভাগ লোৱা আমাৰ প্ৰাক্তন অধ্যক্ষ, আমাৰ সুদক্ষ মানে ব্যৱসায়ী আমাৰ মাজত আজি বোকাখাত মণ্ডল কংগ্ৰেছত জইন কৰিছে। আমাৰ মাজত উপস্থিত আছে বোকাখাত ব্লক কংগ্ৰেছৰ সভাপতি 2জন, হিমান্ত শইকীয়া, লক্ষীপ্ৰসাদ শইকীয়া, উপসভাপতি আমাৰ উৎপল দলে ডাঙৰীয়াকে ধৰি সকলো উপস্থিতিত আজি মানে 50জনৰ অধিক বিভিন্ন দলৰ পৰা আহি যোগদান কৰিছে। তাৰ কাৰণে আমি অতিকে আনন্দিত। আমাৰ দলৰ যথেষ্ট শক্তিশালী ৰূপত আজি বোকাখাত মণ্ডল কংগ্ৰেছৰ আছে। নাই, ইতিমধ্যে আমি শক্তিশালী হৈ আছোঁৱেই। ইতিমধ্যে ৰাইজে কৈছে যে আজি ইয়াৰ পূৰ্বে, আপুনি অহাৰ পূৰ্বে আমাৰ ইয়াতে অনানুষ্ঠানিক এটা আলোচনা হৈ আছিল। তাতে কৈছে যে 1200 টকা অৰুণোদয় দিয়ে, ৰাতিপুৱা 6টা বজাৰ পৰা 12টা নাবাজোতেহে 1200 টকা বিভিন্ন ধৰণৰ কৰ কাটলে আমাৰ পৰা লৈ গুচি যায়। গতিকে আমি চৰকাৰৰ এই যি মানে এহাতে দিয়ে, চামুচেৰে দিয়ে আৰু বেলচা তেওঁলোকে ভুল কৈছে বুলি কৈছে গামটো। তেওঁলোকে কৈছে বেলচা নহয়, আমাৰ সমুদায় লৈ যায়। এহাত চামুচেৰে দি সমুদায় লৈ যায়, আমাক বেছিকৈ দুখীয়া কৰিছে। গতিকে এই অৰুণোদয়ৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই। আগতে যি আমাৰ তৰুণ গগৈ চৰকাৰৰ দিনত, প্ৰয়াত মুখ্যমন্ত্ৰী চৰকাৰৰ দিনত পঞ্চায়তৰ যি ব্যৱস্থা আছিল, সেই পঞ্চায়ত ব্যৱস্থাক তেওঁলোকে আকৌ আদৰণি কৰিব খুজিছে। সেয়েহে আজি আমাৰ পুৰণা পঞ্চায়তৰ প্ৰতি আস্থা মনত পেলাই আকৌ আজি দলত পুনৰ আহিছে। আজি আপোনালোকে চাব পাৰে আমাৰ যোগেন শইকীয়া, মোৰ ভাতৃপ্ৰতিম, তেওঁ বিজেপিৰ ইয়াত একমাত্ৰ কৰ্মী আছিলে গাঁৱত। আজি 2 বছৰ ধৰি তেওঁ বহি আছে আৰু মোক নিজে যোগাযোগ কৰিছে যে পৰাগদা, আমি আপোনাৰ দলত কাম কৰিব খোজোঁ। আজি ৰাজীৱ বৰা ডাঙৰীয়া, তেখেত আমাৰ ভাল ব্যৱসায়, অসম গণ পৰিষদত আছিলে। আমাৰ মোহন বৰুৱা ডাঙৰীয়া, অধ্যক্ষ বৰঙী কলেজ প্ৰাক্তন অধ্যক্ষ, তেখেত আহিছে আৰু বহুকেইজন কৰিছিলে। আজি আচলতে আমি সময়টো বৰ অনুষ্টুপীয়াকৈ আৰম্ভ কৰিলোঁ। সেয়েহে আমি আজি শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছোঁ। আমাৰ মাজত যিহেতু বোকাখাতৰ ব্লক কংগ্ৰেছ 2জনৰ সভাপতি উপস্থিত আছে, গতিকে আমি শক্তিশালী আজিৰ তাৰিখত। 50 নহয়, পঞ্চায়তত 100% আমি জয়ী হ'ম। অগপ কেনেধৰণে ভাবিছে এইটো ক'ব নোৱাৰোঁ, কাৰণ আমি গাঁৱলৈ যেতিয়া গৈছোঁ আমাক প্ৰশ্ন কৰিছে অতুল বৰা গোলাঘাটৰ নে বোকাখাটৰ। তেতিয়া কওঁ কেলৈ বোকাখাটৰ MLA, তেতিয়া কয় যে সাধনী ইউনিভাৰ্চিটি তেওঁ গোলাঘাটলৈ লৈ গৈছে, ইঞ্জিনিয়াৰিং কলেজ তেওঁ গোলাঘাটলৈ লৈ গৈছে, যিমানবিলাক মানে ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান আহিছে চব গোলাঘাটলৈ লৈ গৈছে। আৰু ঠিকাদাৰ কেইজনৰ কথা যদি কওঁ বোলে চব গোলাঘাটৰ পৰা আহি কৰে। গতিকে ৰাইজে তেওঁ নিৰ্দিষ্ট হাংগু পাংগু কেইজনমান লগত ৰাখে, এইটো বেলেগ কথা, কিন্তু ঠিকাদাৰৰ পৰা ধৰি আমাৰ যিমানবিলাক অনুষ্ঠান ৰাজ্যিক পৰ্যায়ৰ আহিছে সকলো তেওঁ গোলাঘাটলৈ লৈ গৈছে। গতিকে উল্টা আমাক ৰাইজে প্ৰশ্ন কৰিছে তেওঁ প্ৰকৃততে গোলাঘাটৰ নে বোকাখাটৰ। গতিকে সেইটোৱে আপোনালোকৰ প্ৰশ্ন আমি ঠেলি পঠিয়ালোঁ।